মানে দৌৰিব গৈ দুখ পালে গাইছ বুলি ভাবিছে নি নাভাবিব টিকাত দি পোৱা আছে এইপিনে চোৱা গৰুকেইটাই মানে হাতিবলগীয়া হৈছে এনেকৈ কৰি চোৱাটো মুখখন লৈ এনেকৈ পাহৰি দিম দেই নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং ৱেলকাম বেক টু মাই নিউ ব্লগ আৰু গাইজ আজি ৰাতিপুৱাই গৰুকেইটা এৰাল দিব পাল মোৰ পৰিলে চ' এতিয়া গৰুকেইটা এৰাল দিব আহিছোঁ আৰু গাইজ হাতত বন্ধু মানে গাইজ ৰাতিপুৱাই বতৰটো খুবেই ডাৱৰীয়া চ' এতিয়া মানে যিহেতু ডাৱৰীয়া বতৰ আৰু মোবাইলটো লৈ যাওঁ হাতত চ' এতিয়া মানে সেইটোৰ বাবে ছাতিটো লৈ আহিবলগীয়া হৈছে দেই আৰু এইকেইটা গৰুকেইটা আৰু এইপিনে আইতাসকলে মানে মাছ মাৰি আহিছে দেই এজনী আমাৰ ডাঙৰ খুৰী এগৰাকী আমি দুজনী আইতাহঁতি চ' এতিয়া ওচৰলৈ গৈ মাছ পালেনে দেখাই আছিলে তোমালোকক গাইজ এগৰাকী আমাৰ ডাঙৰ খুৰী মাছ পালে নাই চ' গাইজ এইপিনে কুচিয়া পালে ৰাতিপুৱাই ন মাছ মই দেখাই দিছোঁ এইপিনে আইতাহঁতে এইপিনে গৈছে মাছ মাৰি মানে আৰু গাইজ এতিয়া দেৰি নকৰি গৰুকেইটা এৰালি লওঁ যিহেতু বৰষুণ আহিব চাগে চ' এতিয়া মানে গৰুকেইটা বান্ধি লওঁগৈ তাৰপিছত বাকীখিনি দেখাই আছোঁ আৰু গাইজ মানে নৈ কিনাৰ ওচৰ পালোহি কিন্তু নৈৰ পানী কালি সমানে হৈ আছে ইমান কমা নাই চ' গাইজ ৰাতিপুৱা তিতিব লাগিব আৰু এইপিনে আছে আমাৰ শেষ হোৱাই নাই খেতি চোৱা চ' এফালে বৰ্তা গৈ আছে ধান চাবলৈ চ' এতিয়া সৰু গোহাল আগত গৈ আছে মই পাছৰ এহাল লৈ গৈ আছোঁ আৰু কি ক'ম গাইজ ৰাতিপুৱাই তিতিব লাগিব আৰু মানে গাইজ পানী একঁকালমান হ'বগৈ চাগে চ' এতিয়া গৈ লওঁ দেই এই দোকান অলপ দূৰ আছে পাবলৈ আৰু গাইজ এইপিনে পালোহি আৰু এইপিনে চোৱা গৰুকেইটাই মানে হাতিবলগীয়া হৈছেগৈ চাগে চ' গৰুকেইটা হাতিবলগীয়া হৈছে শুনে চোৱা যা আৰু মানে গাইজ কালিতকৈ পানী বহুত শুকালে কালি মানে এয়ালৈকে আছিলে নি পানী মানে মই থিয় হৈ থকালৈকে আছিলে পানী আৰু মই পাহৰি যিহেতু এই দোকানতে মানে সেইটো কাৰণতে সাঁতুৰিবলগীয়া হৈছিলে আৰু কাপোৰ ইয়াতে থৈ গৈছিলোঁ চ' আজি নাসাঁতুৰিলেও হ'ব প্ৰায় বুকো নহ'লেও একঁকালৰ ওচৰা-ওচৰি হ'ব চ' এনেকৈ কৰি চোৱাটো মুখখন লৈ এনেকৈ পাহৰি দিম দেই এইটো কাৰ দৰকাৰ এইটো কাৰ কালি এইটো কাৰণ কাৰণেকে সাঁতুৰিবলগীয়া হৈছিলে চ' এতিয়া গৰু গ'ল এহাল আৰু গাইজ বেছি কথা নকয় গৰুকেইটা বান্ধি লওঁ দেই আৰু গাইজ এইপিনে গৰুকেইটা বান্ধি লালোঁ সেই তাতে দুটা মানে এহাল বান্ধিলোঁ আৰু ইয়াত এহাল বান্ধিলোঁ চ' এতিয়া গৈ থাকিব পৰা হ'ল চ' গাইজ এতিয়া গৈ থাকিব পৰা হ'ল আৰু মানে গাইজ এইপিনে চোৱা বগলী বহুত দিনৰ মূৰত দেখিছিলোঁ আমাৰ মানে প্ৰায় নাইকিয়া হ'ল বুলি ক'ব পাৰি এইবোৰ মানে গাইজ বহুত দিনৰ মূৰত আৰু সেইটো কাৰণে গাইজ মাটিমাহ সিঁচিবলৈ মানে এক্সট্ৰাকৈ থৈ দিছে দেই আৰু এইকেইটা গৰুকেইটা এক্সট্ৰা চেক কৰি লওঁ ধান চান থাকিব আপুনি আৰু গাইজ আজি মানে কি কৰিম বুলি চ' গাইজ এইখিনি মানে নদী আৰু কিমান খান্দিলে চোৱাইটো আৰু ধুনীয়াকৈ আনি দিলোঁ আৰু এটুকা জেগা দেই গাইজ এটুকা আৰু এই দুটুকা জেগা আৰু মানে জেগা নাই যিহেতু ৰুই দিলে চব চ' গাইজ এতিয়া গৰুকেইটাখিনি বান্ধিলোঁ তাৰপিছতে আজি চুলিখিনি কাটি পেলামগৈ বুলি ভাবিছোঁ কাটি মানে গাইজ অলপ চুটি কৰিম আৰু চ' এইবোৰ দাঢ়ি এইবোৰ অকণমান কাটি দিম চ' দেখাই আছোঁ মানে চেনেলত গৈ দেখাই আছোঁ তাৰপৰা এতিয়া লুকটো চোৱা পিছৰ লুকটো কেনেকুৱা লাগে কমেণ্ট এটা কৰিবা দেই আৰু এতিয়া গাইজ বেছি কথা নকওঁ আৰু নৈ পানীও এনেকৈ অলপকৈ শুকাইছে চ' এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু দেই আৰু গাইজ গৰুকেইটা এৰাল দি আহিলোঁ আহি পিনি এতিয়া ধুনীয়াকৈ বহি আছোঁ দেই আৰু গাইজ আমাৰ ঘৰৰ কামিয়াল ছোৱালীজনী চোৱা এজনী কি কৰি আছ হে আলু ইয়াত কেলৈ কাটিছ হে কাম নাই স্কুল যাব হ'ল নহয় কেলৈ খুলিব মামনি স্কুল গ'লেহে নাই আৰু মানে গাইজ আহি পিনি কাপোৰ চেঞ্জ কৰাই নাই আছোঁ এতিয়া চেঞ্জ কৰি লৈছোঁ দেই কাপোৰখিনি আৰু এতিয়া কি ক'ম এতিয়া বহি আছোঁ বৰষুণে টিপি আছে ছাতি নিলেও চনি বৰষুণ নুটিপিয়ালে এতিয়া পুৰা বৰষুণ টিপি আছে চ' দিনটো আৰম্ভণি এনেকৈ হৈ আছে বাকীখিনি দেখাই আছোঁ কি হয় আৰু গাইজ আমাৰ ঘৰলৈ মানে কি ক'লে ডাঙৰ খুৰী আহিলে ডাঙৰ খুৰী মানে সৰু আইতা তাৰপিছত এনেকৈ মাক উপনি দেখাই আছোঁ দেই আৰু মানে চনি যিহেতু কুচিয়া দেখাইছিলোঁ কুচিয়া মানে গাইজ কাটিও ভাজি নহয় কাটিও শাক বনাইও মানে জাল খাই আহিছে কুচিয়া আৰু মানে এতিয়া আহি পিনি মানে মোক ব্লগে চাই আছে
আৰু গাইজ বেছি কথা নকওঁ এতিয়া মানে অকণমান শুই লওঁগৈ তাৰপৰা বাকী পাছৰ অলপ চুলিখিনি মিলাব যাম যিহেতু কলেজ যাব হৈছে দেই চ' বাকীখিনি ৰাখি আৰু গাইজ হোৱাৰ পৰা উঠি এতিয়া মানে গাইজ মধুৰিআম খাই আছোঁ দেই আৰু মানে আজি চুলি কাটিম বুলি যিহেতু কৈছিলোঁ কিন্তু বতৰটো মানে বহুত মানে কি ক'লে বৰষুণো দিলে আৰু কি কয় হ'লে সেই আজি মঙলবাৰ বুলি চুলি কাটিব যাব নালাগে ক'লে মায়ে চ' এতিয়া মধুৰিআম খাই আছোঁ আৰু মানে মধুৰিআম খালে গাইজ এপিনে দাঁতটোত মানে পোৱা গুটিটো সোমাই থয় তাৰপিছত কম্পাছৰ কাটাডাল যে বা এই ইউজ মানে বৃত্ত বনাবলৈ আৰু এডাল দিয়ে যে কিবা এডাল বা কৈ দিবলগীয়া আহে তথাপিও খাবলৈ নাই আৰু খাই আছোঁ চ' এতিয়া খাই লওঁ বাকীখিনি দেখাই আছোঁ আৰু গাইজ এতিয়া মানে ডাঙৰ মইনা আৰু মই বৰ্তমান গুটিহঁতৰ ঘৰলৈ গৈ আছোঁ আৰু মানে মধুৰিআম খাব গৈ আছে কি মধুৰিআম ৰঙা মধুৰিআম খাবলৈ গৈ আছোঁ আৰু মানে ভিতৰত ৰঙা বোলে অঁ সেইটো গেছ তাৰপৰা আৰু ইয়াৰ মানে অৱস্থা 3 বস্তা হয় আৰু চাব খোজটো মানে দৌৰিব গৈ দুখ পালে গাইছ বুলি ভাবিছে নি নাভাবিব টিকাত দি পোৱা আছে এনেকৈ খোজকাঢ়িছে সেইকাৰণে আৰু বাবুৱা ভিডিঅ' বনাঙা চ' গাইছ এইপিনে বিশাল আছে আৰু গাইছ এইপিনে বাবু আছে পুৰা চাইকেল চাই বিৰাট ভাল পালে ল'ৰাটো ই কেমেৰা নথওঁ বুলি আহি পিনে আৰু শুই গ'লগৈ বিশালা টমটম চ' এখন বিশালক টমটমখন এনে ধান কুটাব যোৱা চ' এতিয়া বিশালে আমাক দেখি আগতে গ'লগৈ মধুৰিআমজোপা সেইজোপা নাপাম বুলি আৰু মালিকটোৱেতো গছজোপা মালিকটোৱেতো এয়া হাগুনা ওলাইছিলে বোলে আৰু গাইছ এইফালে মধুৰিআম ছিঙি এটালো এইসোপা পালোঁ আৰু কৈ দে কিবা এটা মানে 3টা 4টা কৈ দে কিবা এটা মধুৰিআমটো মিঠা আৰু ৰঙা আম ভিতৰত দেখাই দে খাই পিনে দেখাই দে টানকৈ খামো এই ভালকৈ খামো গুটিটা খাওঁ চোপা টানকৈ ডাঙৰকৈ খামীয়া অঁ এনেকুৱা গাইছ ৰঙা মধুৰিআম আৰু এইফালে বিশালে ছিঙি আছে হাইটো পকা চা হাইটো চ' এইখিনি পালোঁ দে গাইছ আৰু মানে গছজোপা খাৱলি গ'ল এনেকৈ বিশাল কৈ দে কিবা এটা এইটো মিঠা অঁ কেঁচাব খালি মিঠা আৰু গাইছ এতিয়া এনেকৈ আৰু আজিৰ দিনটো এনেকৈ গৈছে আৰু কিন্তু পকা ওপৰলৈ ধেৰ আছে দেই বেছি কথা নকওঁ আৰু গাইছ এতিয়া বৰ্তমান ঘৰত বহি আছোঁ আৰু বতৰ চোৱাৰ পৰা মানে কি কয় হ'লে এনেকুৱা বতাহ ধুমুহা মাৰিছে পুৰা আছোঁ আৰু আৰু গাইছ আমাৰ বিশেষ নিমন্ত্ৰণী অতিথি আমাৰ ভণ্টি আছে ভণ্টি বাইদেউ আৰু এফালে ডাঙৰ মইনা আছে আৰু এইপিনে দাদা আৰু এইপিনে মা আৰু এইপিনে আপোনালোকৰ মৰমৰ মই পাছদিনাই বহি আছোঁ ভৰি ওপৰত ভৰি তুলি আমাৰ ইয়াৰ নিচিনা বেছি কথা নকওঁ ভণ্টি বিৰাট ধুনীয়া হাঁহি আছে হাঁহি দিয়া আছে চ' গাইজ আৰু মানে পুৰা বতাহ মাৰিছোঁ দেই হয়তো মাতটো শুনিব পাৰিছা মানে গাইজ উচনি বেছিকৈ মাৰি আছিলে বতাহ তাৰপৰা যেতিয়া মই কি ক'লে কেমেৰাটো উলিয়ালোঁ চ' কমি গ'ল এনেকুৱাই আজি বিশেষ নিমন্ত্ৰণ কৰা অতিথি আমাৰ ভণ্টি বাইদেউ দেই আৰু এইপিনে আমাৰ ডাঙৰ মইনা কণ্ডিশ্যনটো ক'লোৱে কি হৈছে এটা আমি খোজকাঢ়ি দে চ' গাইজ ই কি থাকটো মডেলিং কৰিবগৈ বোলে আৰু এফালে গাইজ ডিউটি লেবলৈ ওলালোঁ মানে ডিউটি লেবলৈ জানাই কি ডিউটি চ' আজি মানে গাইজ যিহেতু পুৰা বৰষুণ দি আছে দেই আৰু সেইবাবে পুৰা মানে ৰেংকুট চেংকুট পিন্ধি ৰেডি হৈ লৈছোঁ আৰু এইপিনে মায়ে লাঙি চাঙি লৈ লৈছে সদায় মোক দিয়া লাঙিখন তুমি লোৱা চাগে অঁ ঠিক আছে চ' এইপিনে মায়ে ওলালে এইটো মোৰ ছাতিটো আৰু এইপিনে বাই ডিউটি যাওঁ আৰু গাইজ যি কি নহওক বতৰে যিমানে যি গতি কৰিলেও নকৰিলেও গৰুকেইটাটো নিবহি লাগিব নিজৰ কাম কৰিবই লাগিব নহয় জানো চ' গাইজ সেইবাবে মানে এতিয়া ধুনীয়া লাঙিখন পাতি এটালোঁ দেই এয়াৰপৰা সেই তলৈকে আছে আৰু এইফালে মায়েও পাতি এটালে আৰু বতৰটো চোৱা তোমালোকে কিমান মানে বেয়া কৰি আনিছে চ' মানে পুৰা বতাহো মাৰিছে আৰু গাইজ বেছি দেৰি নকৰি এতিয়া গৰুকেইটাৰ ওচৰলৈ যাওঁ আৰু মানে নৈ পানী কিমান হৈছে জানো চোৱাই নাই চ' নৈ পানী হ'ব নালাগে বাৰু ৰাতিপুৱা বাঢ়িছিলে চ' এতিয়া পাহাৰকেইখন মুকলি কৰি আছে যিহেতু
আৰু গাইজ এতিয়া গৈ লওঁ দেই নৈ কিনাৰলৈ, বাকীখিনি দেখাই আছোঁ, চাই থাকিবা শেষলৈকে। আৰু গাইজ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবা, এনেকৈ মানে ডেইলি ব্লগ, ডেইলি লাইফষ্টাইলৰ ব্লগ চাবলৈ বাবে মোক চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা, ফেচবুকৰ পেজটো ফ'ল' এটা কৰি যাবা। আৰু গাইজ বিশেষ মানে কি লাঙিখন আৰু একচত গৰখীটো মানে দণ্ডালহেঁত, চ' বাকীখিনি দেখাই আছোঁ। আৰু এতিয়া গাইজ আজি চুলি কটাৰ কথা আছিলে যিহেতু মানে, আৰু বতৰো বেয়া কৰিলে, চ' আৰু আজি মঙলবাৰ হ'ল, মঙলবাৰে চুলি কাটিব নালাগে বুলি কিবা মৃত্যু বাৰ বুলি কৈছোঁ দেই, সেইবাবে মানে কাটিব নগ'লোঁ আজি চুলি। চ' এতিয়া মানে কাইলৈ মানে যাম আৰু চুলি কাটিবলৈ, আৰু ঘৰত দিনটো হ'লোঁ 2 ঘণ্টামান হ'লোঁ। চ' এতিয়া আৰু ডিউটি আহিছোঁ আৰু 2 ঘণ্টামান হৈছিল। আৰু গাইজ গৰুকেইটা ওচৰলৈ গৈ আছিলোঁ, আৰু মানে তাতে দেখিলোঁ মানে এইবোৰ ইমান ধুনীয়াকৈ কোমলীয়াকৈ চোৱা, সেইদিনাখন মানে লেহেতি ইমান নাছিলে, আৰু আজি চোৱা মানে ইমান ধুনীয়া কোমলীয়া বাৰু কিয় ওলাই আছে, মানে ধেৰ ওলাই আছে, গোটেই দৰাটো ওলাই আছে ন, বহুত কোমলীয়া ন, নতুনকৈ ওলাইছে ন এইবোৰ। চ' গাইজ এতিয়া মানে লেহেতিখিনি বুটলি লোৱা দেই মাৰ লগত, আৰু লেহেতি বুটলিবলৈ খুব ভাল, মানে কোমলীয়া যিহেতু কোমলীয়া নহয় গাইজ, এনেকৈ ছিঙিলেই গুচি আহে। মই দীঘলকৈ ধুনীয়া চোৱা গাইজ কিমান ধুনীয়া ধুনীয়া, আৰু লেহেতি পাতটো ইমান ধুনীয়া মৰম লগা আছে বাৰু। চ' গাইজ এতিয়া লেহেতিখিনি ধুনীয়া বুটলি লওঁ, তাৰপিছত গৰু আনিব যাম, চাই থাকিবা শেষলৈকে। আৰু গাইজ এফালে মানে লেহেতি বুটলি এডাল চাং দেখাই দে মানে পক্কেখিনি বুটলি চোৱা লেহেতি, আৰু এপিনে মানে লেহিয়াই বান্ধিব এতিয়া। চ' এতিয়া নৈ পানী অলপ কমিলে ৰাতিপুৱাতকৈ, বহুতখিনি কমিলে, অলপ নহয় আৰু। চ' এতিয়া গাইজ গৰুকেইটা নি লওঁ দেই, গৰুকেইটা মানে এপালে কৰি লওঁ। চ' এতিয়া মানে দেখিছা মা দেখিছা এতিয়া মানে পানী বাঢ়ি আছে বুলি লগত আহিছে, আকৌ এবাৰ মানে আকৌ তালৈ যাব লাঙি ওচৰলৈ। চ' এতিয়া বহুত দেৰি হৈ গ'ল, 5:30 বাজি পাৰ হৈ গ'ল, আৰু এতিয়া মই গৰুকেইটা পাৰ কৰাৰ পিছত মায়ে আকৌ সেইপিনে যাবগৈ। চ' এনেকুৱাই আৰু গৰুকেইটা পাৰ কৰাই লওঁ। গাঁৱত থকা লাইফৰ বিষয়ে গেছ ক'বই নালাগে, মানে এতিয়া যিহেতু মানে লাঙি পাতি পিনি তাৰপাছত গৰু নিবলৈ আহিলোঁ দেই, আৰু গাইজ গৰু মানে নিবলৈ আহি পিনি চোৱা একদম পূৰা তাজা শাক দেই, একদম ফ্ৰেছ, পূৰা মানে পথাৰত ওলোৱা লেহেতি শাক বুলি কয় এইটো দেই, লেহেতি। আৰু খাবলৈ মানে গাইজ বহুতেই টেষ্টি, মানে এইবোৰ লাই শাকৰ নিচিনা লাগে খাবলৈ। চ' বুটলি ল'লোঁ লেহেতি এইখিনি, আৰু মানে কি ক'ম গাইজ, মানে পথাৰৰ আৰু গাঁৱলীয়া মানে হেৰিটোৱে বেলেগ, লাইফটোৱে বেলেগ নহয় জানো। চ' এনেকুৱাই আৰু এতিয়াৰ পৰা এনেকৈ মানে গৈ আছে আৰু দিনবোৰ। আৰু এইপিনে গৰুকেইটা গাইজ মানে পইচা দি কিনাতকৈ নিজৰ মানে গাইজ পথাৰৰ পৰা নিজ হাতে ছিঙি নিয়া মানে বস্তুবোৰ মানে মজাই বেলেগ। আৰু মানে গাইজ এইবোৰ মানে চিঙাটো এটা তেল, খোৱাটো এটা তেল নহয় জানো, মানে আৰু খোৱাতকৈ চিঙাটো বেছি তেল। চ' মানে আৰু এতিয়া পথাৰলৈ আহোঁতে মানে খুব ধুনীয়াকৈ ওলাই আছিলে লেহেতিখিনি। চ' মানে লেহেতি এইখিনি খাই আছিলোঁ বাৰু। চ' আজি মানে বহুত বেছি ধুনীয়াকৈ ওলাই আছিলে, দীঘলকৈ চোৱা। চ' নবদলাকৈ থাকিব নোৱাৰিলোঁ, আৰু মানে ডাইৰেক্ট গাইজ উখলাই পিনি অনা শাকৰ সেইটোৱে বেলেগ নহয় জানো। আৰু গাইজ আজি লাভটো এটাই হ'ল, মানে গৰু নিব আহিলোঁ, লাঙিও পাতিলোঁ, আৰু ঘৰলৈ এমুঠি এসাঁজ লেহেতিও নিয়া হ'ল। চ' এইটোৱে লাভ হ'ল দেই আজি মোৰ। আৰু মানে গাইজ গাঁও জীৱনত সুখ বিচাৰিবলৈ বেছি বস্তু বা বেছি কিবাকিবি নালাগে। এইফালে গৰু, এইফালে পথাৰ, এইফালে লাঙি পতা, আৰু এইপিনে অলপ কিবাকিবি কাম কৰা। চ' ইমানতে বহুত সুখ বিচাৰি পায়, মানে বহুত মানে শান্তি পোৱা যায় দেই। আৰু গাইজ মাটিৰ লগত জড়িত মানুহ কেতিয়াও দুখীয়া নহয়, কাৰণ গাইজ সদায় কিবা নহয় কিবা দি থাকে। শান্তি যদি বিচাৰে চহৰৰ কোলাহত নহয়, এবাৰ গাঁৱলৈ পথাৰলৈ আহি চাওক। সৰল জীৱন হয়তো বিলাহী নহয়, কিন্তু ইয়াত থকা মানসিক শান্তিৰ দাম টকাৰে কেতিয়াও জুখিব নোৱাৰি। এনেদৰে প্ৰকৃতিৰ কাষত কটোৱা প্ৰতিটো মুহূৰ্তই জীৱনটোক অলপ হ'লেও কিবা নহয় কিবা ধুনীয়া কৰি তোলে। গাঁও সন্ধিয়া মানে গৰু ম'হ ঘৰলৈ আহে, আৰু মানুহৰ মানে মনটোহে গাইজ শান্তি হৈ যায় দেই। সন্ধিয়া নামিল গৰু ঘৰ পালেহি, আৰু সিহঁতি এতিয়া জিৰণি ল'ব, আৰু আমাৰো কামবোৰ এতিয়া সামৰি পিনি অলপ আৰাম কৰিম। আৰু গাইজ এতিয়া প্ৰথম মানে গাইজ কি কৰে, খেৰখিনিয়ে গৰুক দিওঁ, যিহেতু গৰু আজি পেট নভৰিলে, বৰষুণ দি আছিল, আৰু এতিয়া ধুনীয়াকৈ খেৰখিনি উলিয়াই দিওঁ গৰুক। চ' উলিয়াই লওঁ দেই। এফালে গাইজ গৰু চৰু ধুনীয়াকৈ বান্ধিলোঁ, গা পা ধুই ধূপ চাকি জ্বলাই আজৰি হ'লোঁ। আৰু গাইজ এতিয়া মানে গধূলি মানে পাপাই মিক্সাৰ আনিছিল, প্ৰায় মানে মিক্সাৰ খোৱা হয়, কিন্তু ভিতৰত দেখুওৱা নাই। আৰু গাইজ মানে দিনটো ইটো সিটো কৰাৰ পিছত যায় মিক্সাৰখিনি খাই দিওঁ, মানে একদম ভাগৰ চাগৰ চব পলাই যায় দেই। আৰু কি ক'ম, গাঁৱৰ জীৱন সহজ সৰল জীৱন। আৰু এইফালে মায়ে কাম কৰি আছে, আৰু এইফালে দাদাই মোবাইল পিটিকি আছে। চ' এতিয়া খোৱাত ব্যস্ত দেই। আৰু গাইজ আজি ভাত খাবলৈ হৈ গ'ল, আৰু এইফালে মা, এফালে পাপা, এফালে আইতা, আৰু এফালে মই আৰু মোৰ শাকখিনি। চ' গাইজ আৰু এইপিনে দাদাই খাই আছে, ৰাস্তাৰ দাদাই খাই আছে।
মানে দাদাই বাহিৰৰ ৰুমত খোৱা মানে গাইজ কাৰণটো হৈছে দাদাই মানে ব্ৰতত আছে চ' ই নিৰামিষ খাইছে আৰু আমি আজি মাংস খাইছোঁ চ' গাইজ আৰু এতিয়া ভাতটো খাই লওঁ দেই আৰু গাইজ ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া মই ব্ৰাছ কৰিবলৈ আছোঁ আৰু এইফালে দাদাই ভৰি হাত ধুইছে মায়ে কাঁহী বাতি ধুই আছে চ' গাইজ এতিয়া মানে ব্ৰাছ কৰিলোঁ দেই বাকীখিনি বাকী আৰু গাইজ আজিৰ দিনটো এনেদৰে গ'ল আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালা বুলি চ' গাইজ ভিডিঅ'টো চাই পিনি যদি অলপ হ'লেও ভাল পালা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু গাইজ লগতে পাৰিলে শ্বেয়াৰ এটা কৰি দিবা চ' গাইজ লাইক এটা শ্বেয়াৰ এটাটো কৰিবা বুলি আশা ৰাখি পিনি চ' আজি ব্লগ ইমানতে এণ্ড কৰিছোঁ কাইলৈ আকৌ লগ পাম 8টা বজাত চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই